লোকমুনি বুলন্ত শুনিও পৰিচিত পৰম অমৃত ইটো ভাগৱত পদ। নমস্কাৰ, মই দিলহৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ বৰকলা কচৈগুৰি নাথ নামঘৰত, আৰু এই নামঘৰতে 1 মে তাৰিখৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে 3 তাৰিখলৈকে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰিছে স্থানীয় যুৱকসকলে। তাৰে কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰকলা কচৈগুৰি স্থানীয় যুৱকসকলৰ উদ্যোগত আৰু লগতে স্থানীয় ৰাইজৰ সহযোগত এই নাথ নামঘৰত 3দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান যি অনুষ্ঠিত হৈ আছে, এই অনুষ্ঠানলৈ অঞ্চলৰ বিভিন্ন ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হয়, আৰু লগতে স্থানীয় পাঠক আৰু লগতে বহু দূৰ দূৰণিৰ পৰা অহা পাঠকসকলে তেখেতলোকৰ সুমধুৰ কণ্ঠেৰে ভাগৱতৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰা হৈছে। এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশ, আৰু এই পৰিৱেশৰ কোনো তুলনা কৰিব নোৱাৰি। এই অনুষ্ঠানতে তেখেতলোকে আমন্ত্ৰণ কৰি অনা ব্যাখ্যাকাৰসকলে ভাগৱতৰ ওপৰত বহুতো তাত্ত্বিক বক্তব্য আগবঢ়ায়। গতিকে তাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কিন্তু ইমান নাম গুণ লৈ থাকি এই বয়সত কেনেকুৱা ভাৱ কিয় আহিব? অকণমান আগত গম পাইছেনে? কথাটো পাইছে। গতিকে কলিতাটো প্ৰভাৱ বেছি হ'বই। তাতে যত্ন কৰি আমি আগুৱাই যোৱাটোৱে আমাৰ নিজা নিজা কৰ্তব্য। সেইকাৰণে কৈছে নিজ নাই ভাৰ্য চিনিব বৃদ্ধ কালে।